ধুবুৰী চহৰৰ মাজমজিয়াত দুগৰাকীকৈ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সদৌ সাংবাদিক মঞ্চ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত মৌন প্ৰতিবাদ আজি গৌৰীপুৰত ৰাজ্যত অব্যাহত আছে ইজনৰ পিছত সিজন সাংবাদিকক আক্ৰমণৰ ঘটনা। দুৰ্নীতি আৰু সিন্ডিকেটৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলে আক্ৰমণৰ বলি হ'বলগীয়া হয় সাংবাদিকসকল। আগষ্ট তাৰিখে সন্ধিয়া ধুবুৰী জিলাৰ সাংবাদিক সেলিম শেখ আৰু সাহিলক ধুবুৰী জিলাৰ বিভিন্ন অবৈধ ব্যৱসায়ৰ লগত জড়িত কিছুমান ব্যক্তিয়ে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি অবিভক্ত গোৱালপাৰা জিলা ধুবুৰী জিলা সমিতিয়ে আকাশু ধুবুৰী জিলা সমিতিয়ে ধিক্কাৰ আৰু নিন্দা জনাইছো। ৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ সাংবাদিক বা বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই যি ধৰণৰ ভয় ভাবুকি বা আক্ৰমণৰ বলি হ'বলগীয়া হৈছে, তেনে ক্ষেত্ৰত FIR দিয়াৰ পিছতো জিলা প্ৰশাসন বা আৰক্ষী বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত সঁচাকৈ আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ধুবুৰী জিলাত আইন শৃংখলা বোলা কোনো বস্তুৱেই নাই। যোৱা দুদিনমান পূৰ্বে ধুবুৰীৰ সাংবাদিক সেলিম শেখ আৰু সাহিল শেখক আক্ৰমণ কৰাৰ পিছত ভুক্তভোগী সাংবাদিকে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সদৌ অসম সাংবাদিক মঞ্চ আৰু ধুবুৰী জাৰ্নেলিষ্ট এছচিয়েশ্যনে জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দুৰ্ভাগ্যজনক এইটো কথা, আজি যি সাংবাদিকক আক্ৰমণ কৰিছে 28 তাৰিখে সেই ক্ষেত্ৰত এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ দাখিল ক্ষেত্ৰত আজি কিন্তু দুদিন উকলি গ'ল। গতিকে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি SP মহোদয়ক অনুৰোধ জনাইছোঁ, যিজন চিণ্ডিকেটৰ লগত জড়িত কালপিত তাক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা এইটো কাৰণে কৰিব লাগে যে এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যে সাংবাদিক বুলি নহয়, অকল সাংবাদিক বুলি নহয়, যে আগন্তুক দিনক যে সাধাৰণ যুৱক, সাধাৰণ ৰাইজক বা বিভিন্ন দল সংগঠনক যে আঙুলিয়াই দিব নোৱাৰে তেনেকুৱা শাস্তি প্ৰদান কৰিব লাগে। দিন পূৰ্বে আমাৰ সদৌ অসম সাংবাদিক মঞ্চৰ সভাপতি আৰু ধুবুৰীৰ এজন সাংবাদিক দুজনক তালিবানী কায়দাৰে বিকি বাহিনী মিলি যি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে, এইটো আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। 72 ঘণ্টা উকলি গ'ল, সেলিম শেখে নিজে ববীয়াকৈ এজাহাৰ দিলে। আমি সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰাও আমি SP মহোদয়ৰ লগত লগ কৰি এখন স্মাৰক পত্ৰ দিলোঁ। দিয়াৰ পিছতো আৰক্ষী কিন্তু নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি সাংবাদিক মঞ্চৰ ফালৰ পৰা গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীত মৌন প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। অসম সাংবাদিক মঞ্চৰ সভাপতি সেলিম শেখক একাংশ দুৰ্বৃত্তই যি ধৰণে পাশবিক আক্ৰমণ কৰিলে, ই নিতান্তই গৰিহণাযোগ্য আৰু দুৰ্ভাগ্যজনক। আৰু সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে। বিভিন্ন সময়ত সিন্ডিকেট বাহিনীয়ে বিভিন্ন ঠাইত অসমৰ বিভিন্ন প্ৰান্তত সাংবাদিকসকল আক্ৰমণৰ বলি হ'বলগীয়া হৈছে। গতিকে যোৱা 2 দিন আগৰ যি ধুবুৰীৰ যি ঘটনা, ধুবুৰী চহৰৰ মাজমজিয়াত এনেকুৱা দুষ্কাৰ্য কৰাৰ যি সাহস সিন্ডিকেট বাহিনীয়ে ক'ৰ পৰা পালে, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক আমি এটাই অনুৰোধ জনাম, যিসকল দুৰ্বৃত্ত এই নাৰকীয় আক্ৰমণৰ লগত জড়িত আছিলে, তেওঁলোকক ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। কিয়নো সাংবাদিকসকল হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। তেওঁলোকক নিৰাপত্তা দিয়াৰ দায়িত্ব আৰক্ষী অধীক্ষক, ধুবুৰী জিলা আৰক্ষী অধীক্ষকে দিবই লাগিব। তেওঁলোকক নিৰাপত্তা দিবই লাগিব সাংবাদিকসকলক। গতিকে এই কাণ্ডৰ লগত যিসকল জড়িত আছিলে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু তাৰ পিছতো আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। আৰক্ষীৰ এনে কাৰ্যক সদৌ অসম সাংবাদিক মঞ্চ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে গৰিহণা আৰু ধিক্কাৰ জনোৱাৰ লগতে আৰক্ষীয়ে যদি 48 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰে তেন্তে ৰাজপথত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে।
গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ